নমস্কাৰ বন্ধু বান্ধৱীসকল। এতিয়া বৰ্তমান আমি আহিছোঁ ভিডিঅ' এটা প্ৰস্তুত কৰিম বুলি, আৰু কৰিব পৰা কিছুমান কি হয় বৰ্তমান সময়ত আমাৰ চলি থকা ট্ৰেণ্ডিং এটাই সকলোৱে চিন্তা বৰ্তমান এতিয়া কোন ৰাজনৈতিক প্ৰাৰ্থী কোন আপোনাৰ দলত উঠিব, কোনে ক'ত চিট পাব, কাৰ কেনেকৈ ভাগ্য উদয় হ'ব, আৰু কোনজনে গৈ সেই জিলাখন পৰিচালনা কৰাৰ দায়িত্বত পাব, আৰু তেওঁ এজন লিডাৰশ্বিপত পৰিণত হ'ব, লিডাৰ হ'ব, গতিকে বিধায়ক হ'ব। সেইখিনিয়ে গতিকে আমি ভিডিঅ'টো এইটো কাৰণেই প্ৰস্তুত কৰিছোঁ, বৰ্তমান চবৰে মনত এটা সত্তা থাকেই কোনজন প্ৰাৰ্থীক আপোনাৰ ভোট দিব। প্ৰাৰ্থী হিচাপে আপোনাৰ তেনেকৈ থাকে, নিৰ্দলীয় ফালেও থাকে, বা আপোনাৰ যি পাৰ্টি আছে আমাৰ বিজেপি থাকে বা আপোনাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী থাকে, গতিকে যাৰ যেনেকুৱা চইচ সেইমতে ভোট প্ৰদান কৰে। আৰু আমি যিহেতু কৰ্তব্যত নিয়োগ নোহোৱাৰ আগতে এতিয়া আমি ভোট দিব পাৰিছিলোঁ, তাৰপিছৰ পৰা আমি ভোট পোষ্টেল বেলট আকাৰত দিওঁ। একেই ধৰণে ভোটিং হয়, পোষ্টেল বেলট ভোটো সেই একেই ধৰণেই, আৰু আমি যি প্ৰদান কৰোঁ আমাৰ ভোটিং চেণ্টাৰত পুলিং ষ্টেচনত গৈ সেই একেটাই হয় দুইটা সকলো। কিন্তু ইয়াত কি হয় আপোনাৰ গাঁৱৰ আপোনাৰ এটা পৰিৱেশত গৈ ভোট দিয়া বা সকলোৰে লগত এটা মিলা মিছাকৈ ভোট দিয়া, সেইটো এটা পৰিৱেশ এটা বেলেগ হয়, আৰু তাত আপোনাৰ পোষ্টেল বেলটত দিয়া ভোটটোৰ এটা বেলেগ এটা অনুভৱ হয়। গতিকে কিন্তু উপায় নাই, আমাৰ কৰ্তব্য খাতিৰত বা কৰ্ম খাতিৰত কেতিয়াবা আমি গৈ সেই পোষ্টেল বেলটতে ভোট প্ৰদান কৰি আমি দিব লাগে। কিন্তু আমাৰ যি গাঁৱৰ গ্ৰাম্য জীৱনৰ যোনটো আমাৰ সৰুৰে পৰা 18 বছৰ পাৰ হোৱাৰ পিছত দি থকা ভোট কেন্দ্ৰটোলৈ আমি গৈ ভোট দিবলৈ আমাৰ অসুবিধা বা আমি সুবিধা নাপাওঁ। তাৰ কাৰণে আমাৰ সেই পুৰণা স্মৃতিলৈ গৈ যাবলৈ গ'লে আমাৰ অকণ কেতিয়াবা মনো যায়, আকৌ কেতিয়াবা এফালে কৰ্তব্যত যাবলৈও মন যায়। গতিকে দুধুৰ-মুধুৰ মানুহে সদায় ভাবে কি ওলোটাটো হয়, এইটো মই পাই আছোঁ, সেইটো ভাল নেকি, তেনেকুৱা ধৰণৰ চবৰ মানুহৰ চিন্তা। ৰ'দ দিলে যেনেকৈ আপোনাৰ ঠাণ্ডাৰ চিন্তা